ধৰ্মধ্বজা বেদী বুলি ক'লে আমাৰ এটা চিনাকি হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি পৰম্পৰা আৰম্ভণি দিনৰ পৰা চলি আহিছে আৰু আচলতে ইয়াতে ধৰ্মধ্বজাৰ লগে লগে আমাৰ যিকেইখন জিলা আছে এতিয়া 56খন জিলা আছে তেখেতসকলৰ প্ৰত্যেকৰে এখন এখনকৈ ধ্বজা থাকিব সৰু ধ্বজা আৰু মূলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন মূল ধ্বজা আছে সেইখন সন্মানীয় পদাধিকাৰৰ বাবে উত্তোলন কৰিব তাৰ লগে লগে তেখেতে সমস্ত বিশ্ববাসীক নৰজাতিক উপকৃত কৰাকৈ এখন ভাষণ প্ৰসংগ ৰাখিব ইয়াত এই ধৰ্মধ্বজা বেদী যেতিয়া আমি কৰিছিলোঁ এই পথাৰখন তেতিয়া মানে দাননি পথাৰ আছিল কেঁচা ধাননি পথাৰ আছিল আধাৰশিলা স্থাপনৰ দিনৰ পৰা ইয়াতে যে আমি ধৰ্মধ্বজা বেদী পাতিব পাৰিম অলপ মনত শংকা আছিল কিন্তু ইয়াতে বতৰ ফৰকাল হ'ল আৰু পানীখিনি শুকাই গ'ল আৰু এই অনুষ্ঠানটো কৰিবলৈ যাওঁতে ইয়াতে কিন্তু বিভিন্ন জাতি জনজাতিৰ লোকে সহযোগিতা কৰিছে আৰু বিশেষকৈ আমাৰ ওচৰে পাঁজৰে থকা যিখিনি মৰাঞ্জনা অঞ্চলৰ আমাৰ মুছলিম সম্প্ৰদায়ৰ ব্যক্তি আছে তেখেতসকলে কিন্তু দেহে কেহে লাগিছে আৰু ৰাতিলৈকেও সহযোগিতা আগবঢ়াইছে আমি ক'ব পাৰোঁ যে সমন্বয় আৰু ভাতৃত্ব মৈত্ৰীত্বৰ যি এক বাণী এইখন মৰাঞ্জনা হাতীখোলা পথাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই বিলাবৰ কাৰণে প্ৰয়াস কৰিছে ইয়া হয়তো ক'ৰবাত সফল কাম হৈছে আৰু অনাগত যি 2 দিন আছে 9, 10, 11 ফেব্ৰুৱাৰী ইয়াতে লক্ষ লক্ষ ভকতে আহিব আৰু আমি আশা কৰিম এই ধৰ্মধ্বজা বেদী এটি আকৰ্ষণীয় ৰূপত গঢ়ি উঠিব সজি উঠিব এতিয়া নিৰ্মাণ কাৰ্য চলি আছে সম্পূৰ্ণ হোৱা নাই মাত্ৰ 70% হৈছে 30% বাকী আছে তো 9 তাৰিখৰ আগতে ই সম্পূৰ্ণ হৈ উঠিব আৰু ইয়াৰ যোগেদি যিটো বাৰ্তা পদাধিকাৰ বাবে প্ৰেৰণ কৰিব নিশ্চয়কৈ সেই বাৰ্তাই আমাৰ মানৱ জাতিক এক কৰি ৰাখিবৰ কাৰণে বা আমাৰ মাজত যি শ্ৰেণী বৈষম্য ভেদ আদি আছে তাক আঁতৰাই সাম্য মৈত্ৰী ভাতৃত্বৰ এক শ্ৰেয় বন্ধন গঢ়ি তুলিবলৈ সক্ষম হ'ব ধৰ্মধ্বজা বুলি ক'লে আমি নানা জাতি উপজাতি সকলোৱে এখন ধ্বজাৰ তলত আমি ঐক্যবদ্ধ হওঁ আৰু আমি সাম্য মৈত্ৰীৰ বাণী প্ৰচাৰ কৰোঁ তো শ্ৰীমন্ত শংকৰদেৱৰ যি মানৱতাবাদী দৰ্শন আছে সেয়া লৈ ধৰ্ম কৰ্ম দৰ্শন সাংস্কৃতিক দৰ্শন আৰু মানৱতাবাদী দৰ্শনক এক কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰজনে যি বাণী প্ৰচাৰ কৰিছিল সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই অনাগত দিনত আগুৱাই লৈ যাব সেয়া আমি ক্ষুদ্ৰ বিশ্বাস কৰোঁ কৃষ্ণ জয় গুৰু শংকৰ আমি প্ৰথমতে আপোনালোকৰ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ এইখিনি কাম প্ৰচাৰ কৰাৰ কাৰণে আমি ৰঙিয়া জিলা শাখাই আজি 4 বছৰ আগতেই আমি এইখন অধিৱেশন নিমন্ত্ৰণ কৰিছিলোঁ আৰু সেই নিমন্ত্ৰণৰ ৰক্ষা পাই অৱশ্যে এবছৰ পিছৰ লগা হ'ল কৰোণাৰ কাৰণে যি নহওক এইবুলি আমি 9, 10, 11 ফেব্ৰুৱাৰী এই 3টা দিনত আমি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে আপোনালোকে দেখিব শিবিৰ কি সুন্দৰকৈ প্ৰতিখন আমাৰ ৰঙিয়া জিলাত যিমানখন প্ৰাথমিক আছে 2খন প্ৰাথমিকৰ মাজত একোটাকৈ শিবিৰ দিয়া হৈছে তেওঁলোকে সুন্দৰকৈ নিৰ্মাণ কৰিছে গ্ৰন্থমেলা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ আমাৰ দেখিব ইয়াত ওচৰতে আমাৰ যিটো ৰন্ধনশালা আছে 300 চৌকা ইতিমধ্যে ৰেডি হৈ গ'ল একলগতে 1 কুইণ্টলতকৈ বেছি মানে দালি সিজাব পৰা থালি কেইটামান 10টামান থালি আমি প্ৰস্তুত কৰিছোঁ এইখিনি ৰন্ধনশালাৰ ব্যৱস্থা কেন্দ্ৰীয় ভঁৰাল সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ হৈছে কেন্দ্ৰীয় সেৱা বাহিনী সম্পূৰ্ণ বিশেষ প্ৰতিনিধি খবৰ অলপমান বাকী আছে বাকী সকলোবিলাক কাম প্ৰায় শেষ হ'ল এতিয়া ওচৰতে আমাৰ পতাকা উত্তোলন বেদীটো ইয়াত সুন্দৰকৈ সৰিয়হ খিচি দিয়া হৈছে সৰিয়হটো অলপমান গজি উঠিলেই সেউজীয়া দৃশ্য এটা সুন্দৰকৈ আহি যাব এইটো প্লেন আমি বনাইছোঁ সুন্দৰ কৰি যিখিনি পাৰোঁ প্ৰায় 20 লক্ষ ভকতক আদৰাৰ কাৰণে আমি এই ৰঙিয়া জিলা শাখাৰ প্ৰতি গৃহস্থীৰ পৰা 5 কেজি চাউল আমি আবেদন কৰিছোঁ সেইটো চাউল আহিব হাজো জিলা শাখা ওচৰতে আছে আমাৰ নলবাৰী জিলা শাখা ওচৰতে আছে গুৱাহাটী মহানগৰ এই প্ৰত্যেকবিলাক জিলাই এসাঁজকৈ আমাক দান কৰিছে ইতিমধ্যে মই চাই আহিছোঁ আমাৰ কেন্দ্ৰীয় ভঁৰাল প্ৰায় সম্পূৰ্ণ হৈছে হাজো জিলা আহি গ'ল আজি নলবাৰী জিলা আহিছে তেওঁলোকে 9, 10, 11 তাৰ মাজতেই কোনোবা দিন লৈছে আমি ভাবিছোঁ আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ